আজি কেইবাটাও আমাৰ নগাঁও বটদ্ৰৱা সমষ্টিত এটা উপস্বাস্থ্য কেন্দ্ৰ অংগনবাদী কেন্দ্ৰ ৰাস্তা এই ধৰণে কেইবাটাও আজি উন্নয়নমূলক কাৰ্যসূচী লৈ পেলাই পুৱাৰ পৰা আমি কাম কৰি আছোঁ। বৰ্তমান আমি 17 নম্বৰ আমি এইটো আমাৰ 18 নম্বৰ ৱাৰ্ডত এতিয়া অংগনবাদী কেন্দ্ৰ মুকলি কৰা হ'ল। যিটো মডেল অংগনবাদী সকলোৱে জানে 25 লাখ টকা ব্যয় সাপেক্ষে এইটো নিৰ্মাণ হৈছে। মই ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, ধন্যবাদ জনাইছোঁ বিভাগীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক যে এই সুন্দৰ এটা পৰিৱেশত যিটো আমাৰ পুঁজি আমন্ত্ৰণ দিছে সুন্দৰ এটা গৃহ হ'ল য'ত নেকি শিশুসকলৰ তেওঁলোকে নিজে পাঠ গ্ৰহণ আৰু নিজে খেলা ধূলা কৰিবৰ কাৰণে এটা সুন্দৰ এটা উপযোগী হ'ল। গতিকে এই ধৰণৰ অংগনবাদী নগাঁও বটদ্ৰৱা সমষ্টিত এতিয়ালৈকে 24টা সম্পূৰ্ণ হৈছে আৰু 43টা ইতিমধ্যে কাম চলি আছে। গতিকে এটা পৰিৱেশ সুন্দৰ পৰিৱেশত শিশুসকলে ইয়াত এটা পঢ়াৰ কাৰণে সুবিধা পাব। মই কৈছোঁ মানে আচলতে এই ধৰণৰ অংগনবাদী অসমতে হৈ আছে আৰু অসমতে প্ৰথম বাকী ৰাজ্যতকৈ। গতিকে মই আশা কৰিছোঁ শিশুসকল উপযোগী হ'ব। ইতিমধ্যে 24টা আমাৰ হ'ল, 43টা কাম হ'বলৈ গৈ আছে। আদৰ্শ বালিকা বিদ্যাপীঠ মডেল অংগনবাদী কেন্দ্ৰটি আমাৰ সন্মানীয় বিধায়ক মহোদয় ছাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক মহোদয় ছাৰ উদ্বোধন কৰিলে। আজিৰ দিনটো আমাৰ বাবে অতি সুখৰ দিন আৰু শুভ দিন। যিহেতু আমাৰ অংগনবাদী কৰ্মী বা সহায়িকাসকলে বহুত অসুবিধাৰ মাজত অংগনবাদী কেন্দ্ৰ পৰিচালনা কৰিব লগা হয়, ঠেক ৰুমত চলাব লগা হয়। এতিয়া যথেষ্ট আহল বহল কোঠা পাইছে, 2টা কোঠা। এটা তেওঁলোকে পাঠদান কৰিব পাৰিব আৰু অন্য এটা কোঠাত তেওঁলোকে মাতৃমণ্ডলৰ মিটিং কিশোৰীৰ মিটিং তেওঁলোকে কৰিব পাৰিব। বহুত সুবিধা কৰি দিছে, তাৰ বাবে মই বিধায়ক মহোদয় ছাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আগন্তুক ভোগালী বিহুৰ বাবে সকলোকে মই শুভেচ্ছা জনালোঁ, বিহুৰ শুভেচ্ছা জনালোঁ। অতি সুন্দৰকৈ আপোনালোকৰ আদৰ্শ বালিকা যি বিদ্যাপীঠৰ আজি মডেল অংগনবাদী কেন্দ্ৰটো নিৰ্মাণ কৰিছে, কি ক'ব এই ক্ষেত্ৰত আপোনাৰ? এটা ইমান সুন্দৰকৈ আজি নিৰ্মাণ কৰিছে আৰু সুন্দৰ এটা মডেল অংগনবাদী আপোনালোকৰ অংগনবাদী কেন্দ্ৰ 18 নং ৱাৰ্ডৰ, কি ক'ব? সুন্দৰ অংগনবাদী কেন্দ্ৰ আমাৰ অতি সৌভাগ্যৰ কথা। আমাৰ অংগনবাদী কেন্দ্ৰত 6টা ছাৰ্ভিচ দিয়া হয়। তাৰ ভিতৰত অন্যতম হৈছে প্ৰি স্কুল নন ফৰ্মেল এডুকেশ্যন, য'ত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰ্ভৰ কৰে। প্ৰি স্কুল নন ফৰ্মেল এডুকেশ্যন শিক্ষাটো দিয়া হয় নৃত্য গীতৰ মাজেৰে, খেল ধেমালিৰ মাজেৰে শিক্ষা দিয়া হয়।